আজি এই গুৱাহাটীৰ এটা জেগালৈ গৈছিলোঁ। আপোনালোকে চাই খুব ভাল পাব বুলি আশা ৰাখিলোঁ। এইটো আমি ISBT পাইছোঁ। ISBT পাই বৰাগাঁও দি আমি গৈ আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ। আপুনি এনেকৈ পোনে পোনে গৈ আপুনি বৰাগাঁও যেতিয়া ফ্লাইঅভাৰখন পাব, তাৰপৰা আপুনি বাওঁতে লাহেকৈ সোমালেই আপোনাৰ শ্বহীদ স্মাৰক ৰাস্তাটো পাই যাব। এই পাই আপুনি এটা তিনিআলি পাব। তিনিআলিটোৰ পৰা বাওঁহাতে গ'লেই কিছু দূৰ যোৱাৰ পিছত লাহে লাহে গৈ থাকিব। হয়, এই লাহে লাহে যোৱাৰ পিছত মই মোৰ স্কুটিখনত গৈছিলোঁ একচুৱেলি। হয়, বাওঁহাতে যোৱাৰ পিছত আপুনি পোনে আপোনাৰ পাহাৰটোৰ ফালে লক্ষ্য কৰিলে দেখিব স্মাৰক ক্ষেত্ৰটো অলপ লাহে লাহে অকণমান দেখা পোৱা যায়। গৈ আমি শ্বহীদ স্মাৰক ক্ষেত্ৰ পাম। জাষ্ট এতিয়া আপুনি আকৌ ৰাইট টাৰ্ণ ল'ব লাগিব, মানে সোঁফালে ঘূৰিব লাগিব। সোঁফালে ঘূৰাৰ লগে লগে এতিয়া এইখিনিতে আপোনাৰ আছাম ৱেৰহাউচ কোম্পানীটো দেখা পোৱা যাব চিধা। তাৰপৰা আমি সোঁহাতে ঘূৰিব লাগিব। লগত গৈ থাকক, চাই থাকক। আজি ভিডিঅ'টো আপোনালোকে যদি যোৱা নাই এবাৰ চাব পাৰে, বৰ ধুনীয়া হৈছে। এইটো আমি পালোঁ ৱেৰহাউচ। এতিয়া আপোনাৰ সোঁহাতে ঘূৰি আৰু ইয়াৰ পৰা প্ৰায় আপোনাৰ 400 মিটাৰমান হ'ব। আমি প্ৰৱেশ দুৱাৰ পালোঁ। প্ৰৱেশ দুৱাৰ এতিয়া টিকেটৰ ব্যৱস্থাটো কৰা নাই, এতিয়া ফ্ৰী হৈ আছে। কাষতে সন্মুখত আপোনাৰ পাৰ্কিং কৰি আপোনালোকে লাহে লাহে সোমাই যাব পাৰে। ইয়াতে বহুত আজি স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীও আহিছিলে। এইটো দেখা গৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰটো। হয়, এইটো লাহে লাহে আপুনি সোমাই এইখন আপোনাৰ এখন মুখ্য প্ৰৱেশদ্বাৰ বুলি ক'ব পাৰি। আৰু ইয়াতে খালি আপুনি এখন মেইন গেটখন কিছু দূৰ আগুৱাই গৈ এতিয়া আপুনি ইয়াত এইফালেদি আপুনি এণ্ট্ৰিটো কৰিব লাগিব। ইয়াত আপোনাৰ অক্ষয় বন্তি এগছি জ্বলাই ৰখা হৈছে। এই অক্ষয় বন্তি সদায় জ্বলি থাকে, এয়া মই দেখুৱাইছোঁ। হয়, তাৰপিছত ইয়াত তাৰপিছত আপুনি কিছু দূৰ সোমাই যাব লাগিব। এতিয়া ইয়াতে সোমোৱাৰ কিছু দূৰ পিছত ইয়াতে আপুনি চেণ্ডেলবোৰ এনেকৈ ৰাখি যাব লাগিব। তাত চেণ্ডেল পিন্ধি যাবৰ ব্যৱস্থাটো নাই, বাহিৰতে ৰাখি যাব লাগিব। ইয়াৰ পৰা ইমান সুউচ্চ দেখা গৈছে। ইয়াত আপুনি চেণ্ডেলযোৰ ৰাখি আমি আগুৱাই গৈ আছোঁ। মই আগুৱাই গৈ আছোঁ একচুৱেলি, অকলে গৈছিলোঁ মই। এয়া পানীৰ ফোৱাৰাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু এতিয়ালৈকে কাৰ্যক্ষমতা এইটো সম্পূৰ্ণৰূপে হৈ উঠা নাই আৰু কিছু কাম বাকী আছে চাগে। এতিয়া আগুৱাই গৈ থাকিলে এইটো লাহে লাহে আমি কাষ চাপি আহিছোঁ। বহুত ধুনীয়া লাগিল আজি গুৱাহাটীৰ ইমান ধুনীয়া এটা বস্তু মই প্ৰথমবাৰ দেখিলোঁ। ইয়াৰ গোটেই ফুল, পানী, তাৰ ওপৰলৈ চালে এইটো দেখা যায়। এইফালে আপুনি গোটেই চাৰিওকাষ আপুনি এইটো পৰিক্ৰমা পথ বুলি লিখা আছে। পৰিক্ৰমা আপুনি গোটেই চাৰিওফালে পৰিক্ৰমা কৰিব পাৰে, ঘূৰি চাব পাৰে। বৰ সুন্দৰ। সন্ধিয়া আহিলে চাগে আৰু ধুনীয়া লাগিব। মইতো আজি দিনতে গৈছিলোঁ। এনেকৈ আগুৱাই গৈ মেকুৰী এটা আহিছে চাবলৈ। তাৰপিছত এনেকৈ মই সোমাই গ'লোঁ। সোমাই গোটেই ৰাউণ্ডটো ঘূৰিব পাৰি। ইয়াৰ পৰা আকৌ এই বিলবোৰ আপোনাৰ চাৰিওকাষে এইবোৰ ৱাল মৰা আছে দেখিছেনে? এইবোৰ চাগে আৰু ঠিক ঠাক কৰিব। ঠিক ঠাক কৰা পথত এনেকৈ চিধা গৈ গোটেই মই ৰাউণ্ডটো ঘূৰিলোঁ। একপাক ঘূৰিব পাৰে। কি ধুনীয়া, ইমান ধুনীয়া বতাহ, কি ক'ব আৰু। ইয়াৰ পৰা দেখি পুৰা সুউচ্চটো, এইয়া সুউচ্চ।
তাতকৈ আচৰিত মোৰ ইয়াত আৰু ভাল লাগিল 855জন শ্বহীদৰ ইয়াত প্ৰতিমূৰ্তি ৰখা হৈছে। মই দেখি পেলাই বৰ আচৰিত হৈ গ'লোঁ। মোৰ চতিয়াৰ জামুগুৰি তেজপুৰৰ সকলো শ্বহীদৰ ইয়াত মূৰ্তিবোৰ ৰখা হৈছে। বাহ, কি আচৰিত! কেনেকৈ যে সংৰক্ষণ কৰিছে মই এইটো অকণমান। আৰু ভিতৰত বহুত কিছুমান বস্তু আছে 80 দশকৰ 70 দশকৰ, বৰ ধুনীয়া, বহুত ওখ, বহুত ধুনীয়া। এইটো আপুনি ইয়াৰ ভিতৰলৈ সোমাবলৈ এইখন গেটেদি আপুনি সোমাই আহিব লাগিব। সোমাই গৈ এইটো আপোনাৰ জয় অসম বুলি লিখা আছে, বহুত ডাঙৰ, বহুত ধুনীয়া লাগিলে। তাৰপিছত আপুনি লেফ্টে গৈ পেলাই এই আগত দুৱাৰখনেদি সোমাই যাব লাগিব। ইয়াত আপোনাৰ আছে, এইফালেদি সোমাই যাব লাগিব। ইয়াত ৰখা হৈছে গোটেই অসম আন্দোলনৰ সময়ত সকলো পেপাৰৰ গোটেই দস্তাবেজে খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ, তেখেতৰ ফটো। এই আছাম ট্ৰিবিউনৰ হেৰি পেপাৰ কাট। মই আচৰিত হ'লোঁ কিন্তু দেখি পেলাই, ইমান ডাটা, ইমান ডিটেইলছ, ইমান কেনেকৈ সংৰক্ষণ কৰি থৈছে মই নাজানো। চব পেপাৰ কাটবোৰ ইয়াত থোৱা হৈছিল। আপোনালোকে আহক চাবলৈ, এইটো বহুত শিকিবলগীয়া, জানিবলগীয়া বস্তু আছে আৰু মইনো কি ক'ম। এনেকৈ গোটেই পেপাৰ কাট, ফটো, কেনেকৈ ক'ত ক'ত কৰিছিলে, চব ফটো আছে ইয়াত। ইয়াত মেডিটেশ্যন চেণ্টাৰ এটাও আছে ওপৰত, ইয়াৰ ওপৰ ফ্ল'ৰত। মই দেখাই আছোঁ আপোনালোকক, চাব পাৰিব। ভিডিঅ'টো বৰিং হৈছে, অলপ দীঘলীয়া হৈ গৈছে। ইয়াত ফটো আছে এইবোৰ চব। কোনে কোনে বুকুত গুলি খাইছিল, হস্পিটেলাইজেশ্যনৰ ফটোও আছে ইয়াতে। এইটো গৈ আপোনাৰ এইখিনি আপোনাৰ গোটেইখিনি মূৰ্তিখিনি 855জন শ্বহীদৰ মূৰ্তিখিনি আছে। বহুত জেগা খালীও হৈ আছে, কিন্তু মই এই আপোনাৰ প্ৰথমে বৰপেটাৰ দেখিলোঁ, বৰপেটা। এনেকৈ মই সোমাই গৈ পেলাই আমাৰ শোণিতপুৰ জিলা জামুগুৰি বা মানে অবিভক্ত শোণিতপুৰ জিলাৰ গোটেই স্মাৰকখিনি দেখিলোঁ, মই আচৰিত হৈ গ'লোঁ। চতিয়া, জামুগুৰি, বৰভকীয়া, নন্দিকেশ্বৰ, বাৰভীয়া গাঁও, এইবোৰ সকলো শ্বহীদৰ তাত প্ৰতিমূৰ্তি আছে। সকলোকে গামোচা পিন্ধাই থোৱা হৈছে, এইবোৰ আপোনালোকে দেখিব। এইখিনি বিশেষকৈ আমাৰ চতিয়া, জামুগুৰি আৰু তেজপুৰৰ চাগে তেখেত নামটো তলত আছে। মই আপোনালোকক ভূপেন ডেকা, জীৱন লাহন, বহুত আচৰিত নহয় নে? তেখেত চানমাৰি তেজপুৰৰ এজন ভূপেন ডেকা বুলি আছে। হেমকান্ত দাস, সেই ওপৰত চতিয়াৰ কোনোবা আছে, মই নামখিনি পাহৰি গৈছোঁ। মই আপোনালোকক জনাম বাৰু পিছত ভালকৈ। এনেকৈ মই চাই মেলি এইখন দুৱাৰেদি মই ওলাই আহিলোঁ। আপোনালোক আহিব পাৰে, বৰ ধুনীয়া এটা পৰিৱেশ। এতিয়ালৈকে টিকেটৰ ব্যৱস্থা হোৱা নাই। গুৱাহাটী বৰা গাঁৱত আছে অসম শ্বহীদ স্মাৰক। আহিব, মই ওপৰলৈকে গৈছিলোঁ, কিছুমান জেগাত ভিডিঅ' কৰিব নিদিয়ে,
মই কৰিলোঁ। বাই বাই। আজিলৈ আহোঁ, আকৌ দেখা হ'ম। এবাৰ আহিব আপোনালোকে।